নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ আশা কৰো আপোনালোক সকলো কুশলে আছে সুপ্ৰভাত কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণত সেৱা জনাই আমাৰ এই প্ৰয়াসৰ ধাৰাবাহিক যি অনুষ্ঠান বিশ্বাসে মিলয় হৰি ঈশ্বৰৰ ওচৰত সেৱা জনাই আজি অনুষ্ঠানটি ND24 গুৰুগৃহৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছো আজিও আমাৰ মাজত বিনীত বৰা বাপ আছে মই বিনীত বৰা বাপৰ বিষয়ে বৰ দীঘলীয়াকৈ নকওঁ কাৰণ আপোনালোক সকলোৱে জানে ইতিমধ্যে আধ্যাত্মিক জগতখনৰ সৈতে জড়িত হৈ থকা ব্যক্তিসকলৰ বাবে খুব এটি চিনাকি নাম বিনীত বৰা বিশেষভাৱে সক্ষম বিনীত বৰা বাপে বৰ সুন্দৰকৈ ভাগৱতৰ পাঠ আৰু ব্যাখ্যা কৰে বিশ্বনাথৰ পৰা তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে গতিকে আহক আজি দ্বিতীয় স্কন্ধৰ তেখেতে কালি এই থৈ যোৱা অংশৰ পিছৰ অংশৰ পৰা আজি তেখেতৰ জৰিয়তে পাঠ আৰু ব্যাখ্যা শুনো তেখেতৰ মাতৃও আছে আমাৰ সৈতে গতিকে দুয়োগৰাকীক আমি সেৱা জনাই আজি অনুষ্ঠানটি আৰম্ভ কৰিব বিচাৰিছো কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণক ৰেণু শতকোটি বাৰ এক কৰহু প্ৰণাম পৰম কৃপালু আজি পুৱা বেলাতে আত্মিকভাৱে দৰ্শন কৰা বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাসবৰ চৰণত আমি পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ শ্ৰদ্ধা জনাইছোঁ যোৱা কালি দ্বিতীয় স্কন্ধৰ প্ৰথম অধ্যায়ৰ কিছু অংশ আমি পাঠ আৰু আলোচনা কৰিলোঁ আজিও আমি আপোনালোকৰ মাজত এই আলোচনা কিছু আগবঢ়াবৰ কাৰণে আগবাঢ়িছোঁ আজি অৱশ্যে আমাৰ লগত সতীৰ্থ হিচাপে আমাৰ মাতৃ অহা নাই বিশেষ কাৰণত কিন্তু আমাৰ যোৱা খণ্ডত আপোনালোকে দেখা পৰম শহীদ সাধু মুকুল বৈশ্য বাপজনা আমাৰ মাজত আছে আজিও আপোনালোকৰ মাজত চিনাকি কৰি দিছোঁ পুৱা বেলাতে সেৱা জনাইছোঁ তেখেতলৈ আমাৰ এই অনুষ্ঠান আয়োজন কৰা ND24 সমূহ এঞ্জেলা চাংমাই আইগৰাকীকে আদি কৰি সকলোলৈকে আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা জনাই আমি আজি এৰি থৈ যোৱাৰ পিছৰখিনিৰ পৰা পুনৰবাৰ আপোনালোকৰ মাজত পাঠ আৰু আলোচনাৰ কাৰণে আগবাঢ়িছোঁ আৰু সেৱা জনালোঁ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম সকল নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আহি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিউক ৰস অমৃত ৰাম পৰম সন্তোষে পিউক ৰস অমৃত ৰাম ৰাম হৰি ৰাম ৰাম কৃষ্ণ ও নমো ভগৱতী বাসুদেৱায় কৃষ্ণ পদ ৰাম অল্প কালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি দুই দণ্ডে পাইলা গতি খটাংগ
দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত দেৱসবে বোলে বৰ লোৱা মোহিপাল ৰাজা বোলে বোলাই আগে জীউকত কাল ৰাম দেৱে বোলে জীৱাৰো দুই দণ্ড মানে শুনি শীঘ্ৰে পৃথিৱীত আহিলা বিমানে সমস্তকে তেজি ৰাজা স্থিৰ কৰি মন কৃষ্ণৰ অভয় পদে পখিলা শৰণ মুহূৰ্তে খটাংগে পাইলে পৰম গতিক জিয়া হাত দিন তুমি চিন্তা কৰা কিষ এহি বুলি কহিলা ধাৰণা যোগ মুনি যাক কহি আছা হৰি ব্ৰহ্মাতয়া পুনি যোৱাকালি বিষয়ত আমি এটা কথা আপোনালোকৰ মাজত কৈছিলোঁ যে পৰীক্ষিত ৰজাক মহামুনি শুকদেৱে কৈছে হে ৰাজন ভগৱন্তৰ ভক্তিৰ যি মহাফল এই ফল প্ৰাপ্ত কৰিবলৈ তুমি বেছি সময় অপেক্ষিত হৈ থাকিব নালাগে অল্পকালে তাৎক্ষণিকভাৱে সেই কৃপা লাভ কৰিব পাৰিবা কিন্তু পৰীক্ষিত ৰজাক মাধ্যম কৰি আমাক এটা তত্ত্ব বুজাই আমাৰ মনৰ সংশয় নাইকিয়া কৰি দিলে যে আমাক হয়তো কথাখিনি পৰীক্ষিত ৰজাক কোৱাৰ দৰে যদি এটা তত্ত্বমূলকভাৱে কয় আমি হয়তো বিশ্বাস যেনেকৈ কৰিব লাগে তেনেকৈ নকৰিব পাৰোঁ তাৰ কাৰণে কি বুলি ক'লে হে ৰাজন ভগৱন্তক নাম লৈ ভগৱন্তৰ নাম লৈ ভগৱন্তক ভক্তি কৰি তাৎক্ষণিকভাৱে যে তাৰ ফলটো পায় তোমাক তাৰ এটা বাস্তৱ উদাহৰণ দিওঁ শুনা কি বুলি ক'লে যে অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি ভগৱন্তক ভক্তি কৰিলে সেই সফলতাটো তাৎক্ষণিকভাৱে প্ৰাপ্ত হয় প্ৰমাণ দুই দণ্ডে পাইলা গতি খটাংগ নৃপতি গতিকে দুই দণ্ড খটাংগ নামৰ এজন ব্যক্তিয়ে দানৱসকলৰ পৰা দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে এই পৃথিৱীৰ পৰা গৈ স্বৰ্গত কিছুদিন আছিলগৈ আৰু সেই স্বৰ্গত থকা সময়খিনিত খটাংগই দেৱতাসকলক দানৱৰ পৰা ৰক্ষা কৰি আছিল আৰু সেই কৰ্মত সন্তুষ্ট হৈ দেৱতাসকলে উপযুক্ত সময়ত যেতিয়া খটাংগক স্বৰ্গৰ পৰা বিদায় দিবৰ সময় হ'ল তেতিয়া ক'লে আমি যেনেকৈ আমাক কোনোবাই সহায় কৰিলে তেওঁক কৃতজ্ঞতা স্বৰূপে আমি কিবা এটা তেওঁক দিব পাৰিলে মান্যতা কৰিব পাৰিলে আমি ভাল পাওঁ ঠিক তেনেকৈ দেৱতাসকলেও খটাংগক কিবা এটা দিব বিচাৰিলে সাধ্য অনুসাৰে গতিকে সুধিলে যে তোমাক আমি কিবা এটা দিব বিচাৰোঁ এই বিদায় বেলাত গতিকে তুমি আমাক কোৱা তেতিয়া খটাংগই কৈছে যে মোক অন্য একোৱেই নালাগে তোমালোকে যুগবলে এটা বস্তু চাই দিয়াচোন মই কিমান দিন জীয়াই থাকিম তেতিয়া দেৱতাসকলে সাধনাত লব্ধ যুগবলৰ দ্বাৰা দৰ্শন কৰি পেলাই কৈ দিলে যে হে খটাংগ তুমি কিমান দিনটো বাদ দিয়া তোমাৰ হাতত এঘণ্টা সময়ো নাই মাত্ৰ দুই দণ্ড সময়ত তুমি গতি লাভ কৰিব পাৰিবা এই দুই দণ্ড সম্পৰ্কে নানান মনীষীয়ে নানান বিষয়ে কয়
নানান মন্তব্য আগবঢ়ায়। এক দণ্ডত 22.5 মিনিট, 2 দণ্ডত 45 মিনিট বুলিও কয়, কোনো লোকে 2 দণ্ডত 44 মিনিট বুলিও কয়। নানান মনীষীয়ে নানান মন্তব্য আগবঢ়ায়। গতিকে 44 হওক বা 45 মিনিটেই হওক, খুব কম সময়ৰ ভিতৰত আমি সেইটোৱে উপলব্ধি কৰিব লাগিব। খুব কম সময়ৰ ভিতৰত খটাংগই গতি পাব, এই কথা দেৱতাসকলৰ যোগেদি খটাংগই গম পালে যে দেৱে বোলে জীয়া আৰু 2 দণ্ড মানে তুমি মাত্ৰ কেইমিনিট মানহে জীয়াই থাকিবা। এই কথা যেতিয়াই তেওঁ গম পালে, শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে। আৰু কথাখিনি শুনাৰ লগে লগে তেওঁ সময় নষ্ট নকৰি শীঘ্ৰে অৰ্থাৎ অকণো পলম নকৰাকৈ তেওঁ বিমানত উঠিল আৰু উঠি পৃথিৱীলৈ বুলি যাত্ৰা কৰিলে। পৃথিৱীত আহি উপস্থিত হৈ তেওঁ কি কৰিলে? সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন, কৃষ্ণৰ অভয়পদে পখিল শৰণ। আমি ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰিবলৈ হ'লে আমাৰ মনটো আমি স্থিৰ কৰি ল'ব লাগিব। অস্থিৰভাৱে দুদুল্যমান অৱস্থাত আমি যদি ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰোঁ তেতিয়া আমাৰ গণ্ডগোল হয়। ভগৱন্তত আশ্ৰয় গ্ৰহণ কৰাৰ পিছতো তেতিয়া আনফালে গতি কৰিবলৈ মন গৈ থাকে যদিহে আমি অস্থিৰ হৈ থাকোঁ। সেইকাৰণে খাটাং হৈ ল'ব লাগিব। বিশ্বাসটো দৃঢ়তাৰ পৰা সুদৃঢ়তালৈ আনি লৈ স্থিতপজ্ঞভাৱে আমি ঈশ্বৰৰ আশ্ৰয় ল'ব লাগে। এয়া খটাংগই উদাহৰণ সহিতে আমাক বুজাই দিলে। গতিকে মনটো স্থিৰ কৰি ভগৱন্তৰ অভয় চৰণত তেওঁ আশ্ৰয় গ্ৰহণ কৰিলে। মুহূৰ্তে খটাংগে পাৰিলা পৰম গতিগ, আৰু সেই কম সময় ব্যৱহাৰ কৰি তেওঁ ভগৱন্তৰ কৃপাত পৰম গতি লাভ কৰিলে। গতিকে কৈছে যে যদি অলপ সময় ব্যৱহাৰ কৰি খটাংগই পৰম গতি পায়, হে ৰজা তোমাৰ হাতততো 7 দিন সময় আছে, কেলৈ চিন্তা কৰিছা? মুহূৰ্তে খটাংগে পাৰিলা পৰম গতিক, জীয়া 7 দিনৰ তুমি চিন্তা কৰা কি? 7 দিন জীয়াই আছা তুমি মাত্ৰ। গতিকে পৰীক্ষিত ৰজাক মাধ্যম কৰি এই 7টা দিন আমাক বুজাইছে। কাৰণ পৰীক্ষিত ৰজাতকৈও আপুনি আমি কিন্তু ভগৱন্তৰ চিন্তা আৰু কৃপাৰ বলত ভাগ্যৱান। কিয়? কাৰণ পৰীক্ষিত ৰজাই নিৰ্দিষ্ট 7টা দিনহে পাইছিল। আমি ভগৱন্তৰ পৰা কৃপা প্ৰাপ্ত কৰি এই সংসাৰলৈ আহোঁতে প্ৰত্যেকেই 100 বছৰ লৈ আহিছোঁ। কোনোবাই হয়তো কম পাইছে, কোনোবাই বেছি পাইছে, বেলেগ কথা, কিন্তু 100 বছৰ আমাৰ আয়ুস বুলি কোৱা হৈছে। গতিকে আপুনি 100 বছৰ, 80 বছৰ, 70 বছৰ, 55 বছৰ যিমানেই নাপাওক, সেই বৰ্ষকেইটাত আপোনাৰ জীৱনত কিমানটা 7 দিন পাৰ হৈ গৈছে মনত ৰাখক। এই 7টা দিন আপুনি পাৰ কৰি গৈ আছে, বছৰ বাগৰি গৈ আছে। গতিকে 12টা স্কন্ধ ভাগৱত দিছে, অন্ততঃ 12টা মাহত 7টা দিন সৎব্যৱহাৰ কৰি নিত্যভাৱে যাতে ভাগৱতৰ অকণমান কথা হ'লেও শুনিবলৈ আমাৰ যাতে সময় ওলায়, এই 7 দিনটো যাতে আমি সৎব্যৱহাৰ কৰিব পাৰোঁ সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটোলৈ। কাৰণ পৰীক্ষিত ৰজাকেই তক্ষকে খুটিবৰ কাৰণে ৰৈ থকা নাই। আপোনাক আমাকো খুটিবলৈ এডাল সৰ্প ৰৈ আছে, কাল সৰ্প। এই কাল সৰ্পৰ দংশনৰ বিষময় যন্ত্ৰণাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে কৃষ্ণ ভক্তি, আৰু তাক উপলব্ধি কৰাৰ একমাত্ৰ সমলেই হৈছে ভাগৱত, যিটো পৰীক্ষিত ৰজাৰ যোগেদি আমাক বুজাই দিলে। এহি বুলি কহিলা ধাৰণা যুগমুনি, যাক কহি আছা হৰি ব্ৰহ্মাত আপুনি। এইখিনিলৈকে এটা ভক্তিৰ ধাৰণা প্ৰদান কৰিলে মহামুনি শুকদেৱে পৰীক্ষিত ৰজাক, যিখিনি কথা স্বয়ং ভগৱন্তই ব্ৰহ্মাদেৱক কৈ আছে। এতিয়া ইয়াৰ পিছত আমাক ক'ব, আহাৰ সংসাৰত ৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনিতাতো দুষ্কৰ সাক্ষাত, শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণ কয়া ৰাধে, মহামুখ্য সাধে কু বিঘিনি নবাধে, জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, নাহিকে সুগময়াত পৰে ত্ৰিভুৱনে,
পূৰ্বতে ব্ৰহ্মায়ে ক চিতে 3 বাৰ বেদত বিচাৰি এহি মানে পাইলা সাৰ শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্পতে উপজে গোবিন্দত প্ৰেমৰতি হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰা তেজিয়ান কথা শুদ্ধ হৈবা এতে কেতে জীৱে মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে 2 অধ্যায়ৰ কথা গৈলয়ে হিমানে শুকমুনি কহন্তৰা জাত বিদ মানে এতিয়া আমাক অতি সুন্দৰকৈ এটা আত্মদৰ্শন দিছে যে সংসাৰৰ তৰণ পথ আছে অসংখ্যাত সংসাৰখন তৰিম বুলি যাত্ৰা কৰিবলগীয়া পথ ঢেৰ আছে কিন্তু সেই পথেৰে যাত্ৰা কৰিব পাৰিব গৈ পায় নে নাপায় কিন্তু ক'ব নোৱাৰে বাধা আৰু বিঘিনিবিলাকে ইমানেই আসন্ন কৰিব হয়তো আপুনি সংসাৰ তৰণৰ গন্তব্যস্থান নাপায়গে বিভিন্ন বাধাই বিঘিনিয়ে আপোনাক ক্ৰিয়া কৰি থাকিব গতিকে সেই পথসমূহ সংসাৰ তৰণৰ সুগম পথ নহয় বুলি কৈছে যেহেতুকে তাত নিৰন্তৰে বিঘিনি আছে গতিকে কি বুলি ক'লে যে শ্ৰৱণে কীৰ্তনে মাত্ৰ কৃষ্ণক আৰাধে সেইকাৰণে সংসাৰ তৰণৰ শ্ৰেষ্ঠ সহজলভ্য আৰু সুগম পথ হ'ল শ্ৰৱণ আৰু কীৰ্তন শুনিব লাগিব আৰু গাব লাগিব অৰ্থাৎ গাবলৈ হ'লে আপুনি শুনাৰ প্ৰৱণতাটো কিন্তু সুদৃঢ় কৰিব লাগিব এনেকুৱাকৈ আপুনি শুনিব লাগিব যাতে আপোনাৰ শ্ৰৱণৰ ৰসটো হৃদয়ত ক্ৰিয়া হয় তেনেধৰণে যদি নুশুনে যদি আপুনি ভাবি লয় এতিয়া শাস্ত্ৰই কৈছে যে শ্ৰৱণ মনে শুনা কীৰ্তন মনে গোৱা হেতুক যদি আপুনি পালন নকৰি শুনা মনে শ্ৰৱণ গোৱা মনে কীৰ্তন বুলি ভাবি পেলাই আপুনি যদি নিমিত্তকে মনটো বহুৱাই থৈ দেহটোহে দৃঢ়ভাৱে বহাই থৈ নহ'ব বাৰে বাৰে সেইটো কৈছে গতিকে নিজৰ লগতে আনৰ কল্যাণ সাধন কৰিব পৰাকৈ যাতে দুটা কথা শুনি আপুনি কলৈকো নগলেও যাতে নিজৰ আত্মীয়খিনিৰ মাজতো যাতে সেই কথাখিনি প্ৰকাশ আৰু প্ৰচাৰ কৰিব পাৰে তেনেধৰণৰ চিন্তাৰে আপুনি আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব আৰু যেতিয়া আত্মিকভাৱে অন্তঃকৰণে শ্ৰৱণ কীৰ্তন কৰিব সেয়াই হ'ল কৃষ্ণ উপাসনা সেয়াই হৈছে কৃষ্ণ আৰাধনা এই দৰ্শনটো আজি আমাক দিছে গতিকে জাত হন্তে হুৱেৰতি কৃষ্ণৰ চৰণে যাৰ মন শ্ৰৱণ কীৰ্তনৰ যোগেদি আত্মিকভাৱে অন্তঃকৰণে কৃষ্ণৰ চৰণত একাত্ম হ'ল তেওঁ ভগৱন্তৰ পৰা যি কৃপাৰ যোগেদি সংসাৰৰ সুগম পথ পাব সেই পথ আনসকলে স্বৰ্গ মৰ্ত্য পাতাল আনকি ত্ৰিভুৱন চলাত কৰিলেও তেওঁলোকে সেই পথ প্ৰাপ্ত কৰিব নোৱাৰে ভকতে কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰি পোৱা পথটো ইমানেই সুগম ইমানেই সহজ আনসকলে সেই পথ কেতিয়াও লাভ কৰিব নোৱাৰে কোনে ক'লে পূৰ্বতে ব্ৰহ্মায়ে একচিতে 3 বাৰ বেদত বিচাৰি এহি মানে পাইলা সাৰ ব্ৰহ্মাদেৱে 4 বেদ 3 বাৰ অধ্যয়ন কৰি এই সাৰময় তত্ত্বটো পাই আমাৰ মাজত থৈ গৈছে কি বুলি থৈ গৈছে ও পূৰ্বতে প্ৰজাপতি আনি বেদ চাৰি উলুটাই প্ৰমাণিয়া চাইলন্ত বিচাৰি এৰামে হিমানে বেদ মাজে পাইলা মাত্ৰ সাৰ হৰিৰ কীৰ্তনে জানা তৰ সংসাৰ 4 বেদ 3 বাৰ অধ্যয়ন কৰি হৰিৰ কীৰ্তনেহে যে শ্ৰেষ্ঠ সংসাৰ তৰণৰ পথ এয়া ব্ৰহ্মাদেৱে আমাৰ মাজত
সুন্দৰকৈ ঘোষণা কৰি থৈ গৈছে। সেইকাৰণে পুনৰ ক'লে যে শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি, ভক্তিৰ সুগম সহজলভ্য পথে হৈছে শ্ৰৱণ আৰু কীৰ্তন, শুনা আৰু কোৱা বা গোৱা। অল্পতে উপজে গোবিন্দত প্ৰেমৰতি, আৰু যিমানে আপুনি শ্ৰৱণ কীৰ্তনৰ গতিবেগ বৃদ্ধি কৰিব, যিমানেই কৃষ্ণ কথা শুনিব, যিমানে আপুনি ঘৰত কৰ্মময় জীৱনত লাগি থাকোঁতে ঈশ্বৰৰ নাম দুটা গাব, প্ৰাৰ্থনা এভাগ গাব, বৰগীত এভাগ গাব, সিমানে আপোনাৰ মনত এটা ভাৱৰ সৃষ্টি হ'ব। সেইটোৱে হ'ল ভক্তি আৰু প্ৰেম। কাৰ প্ৰতি? কৃষ্ণৰ প্ৰতি। এজন ব্যক্তিক যেতিয়া আপুনি সদায় চকুৰে দেখি থাকে, সেই ব্যক্তিজনৰ যদি আচৰণ ভাল হয়, ব্যৱহাৰ ভাল হয়, আপোনাৰ যদি উপকাৰ আহে, সেই ব্যক্তিজনৰ প্ৰতি আপোনাৰ মনত এটা আকৰ্ষণে ক্ৰিয়া কৰে। তেওঁৰ মনত আপোনাৰ ভাৱনাটো ক্ৰিয়া হয়, আপোনাৰ মনতো তেওঁৰ প্ৰতি ভাৱনাৰ ক্ৰিয়া হয়, তেওঁৰ মনতো আপোনাৰ প্ৰতি ভাৱনাৰ ক্ৰিয়া হয়। হয়তো আপুনি বন্ধু বুলি ভাবিব পাৰে, হয়তো আপুনি মিত্ৰ বুলি ভাবিব পাৰে, শুভাকাংক্ষী বুলি ভাবিব পাৰে। বিভিন্ন ৰূপত আপোনাৰ কাৰণে উপকাৰী হোৱা ব্যক্তিজনক আপুনি দেখিলে, লগ পালে, তেওঁৰ মাতটো শুনিলে তেনেকুৱা ধৰণৰ ভাৱৰ ক্ৰিয়া হয়। ঠিক তেনেকৈ কৃষ্ণ ভগৱন্ত আমাৰ সকলোৰে উপকাৰী। গতিকে তেওঁৰ গুণ নাম গাই থাকোঁতে, শুনি থাকোঁতে, গাই থাকোঁতে, শুনি থাকোঁতে আপোনাৰ অন্তৰত কৃষ্ণৰ প্ৰতি এটা ভাৱৰ সৃষ্টি হ'ব। সেইটোৱে হ'ল প্ৰেম, সেইটোৱে হৈছে ভক্তি, যাৰ দ্বাৰা কৃষ্ণৰ চৰণত আপোনাৰ মনটো একাত্ম হৈ যাব। সেইকাৰণে কৈছে যে হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা, শ্ৰৱণ কীৰ্তন কৰা তেজি আনৰ কথা। আমি আন কথাবিলাক পাতিবই নালাগে। যিবোৰ কথা আপোনাৰ আমাৰ ঘৰখন শেষ কৰি দিয়ে, যিবোৰ কথাই আপোনাৰ দেহটোক ধ্বংস কৰে, যিবোৰ কথাই আপোনাৰ মনত বিষাদৰ জন্ম দিয়ে, যিবোৰ কথাত কেৱল পৰচৰ্চা, পৰনিন্দা আছে, তেনেধৰণৰ কথা আমি পাতিবই নালাগে। আন কথাবিলাক বাদ দি ভগৱন্তৰ কথা পাতিবলৈ কৈছে। শ্ৰৱণ কীৰ্তন কৰা এৰি আন কথা, আন কথা বাদ দি কৃষ্ণ কথা পাতা। সেইকাৰণে কৃষ্ণৰ স্থানত আহিলে একেখিনি ভাগৱতে পঢ়ি আছে সদায়, গতিকে শুনি আছোঁ, আজি নুশুনো, অকণমান অন্য কথাকে পাতোঁ বুলি 2-4জন ব্যক্তিক গোটাই লৈ ভালকৈ শুনিবলৈ যোৱাজনকো বাধা জন্মাই আপুনি যদি অন্য কথা পাতি থাকে, পুণ্যৰ স্থানলৈ গৈ আপুনি পাপ অৰ্জন কৰাহে হ'ব। সেইটো যাতে কোনেও নকৰে, তাৰ কাৰণে আজি আমাক ভাগৱতে আহ্বান জনাইছে। এনেকৈ ইয়াত দিয়া পৰামৰ্শখিনি মানি যিজনে ঈশ্বৰক ভকতি কৰিব, ভজনা কৰিব, শ্ৰৱণ কীৰ্তন কৰিব, সেইজন এটা বস্তুৰ পৰা মুক্ত হৈ যাব। ক'ৰ পৰা? শুদ্ধ হৈবা, অৰ্থাৎ মনটোত ভক্তিময় শুদ্ধ ভাৱৰ জন্ম হ'ব, আৰু তেতিয়াই তুমি মায়াৰ জালৰ পৰা মুক্ত হ'ব পাৰিবা। ভগৱন্ত হৈছে এজন জালুৱা। তেওঁ এখন জাল সৃষ্টি কৰিলে, যি জালখনৰ নাম হ'ল মায়াৰ জাল, যি জালত জীৱবিলাকক বন্দী কৰি থোৱা আছে। এই জালখনৰ পৰা ওলোৱা বাটটো আপুনি যিমান চেষ্টা কৰিলেও আপুনি নোৱাৰিব, যদিহে জালুৱাজনে খুলি নিদিয়ে। গতিকে সেই ভগৱন্তৰূপী মায়াৰ জাল সৃষ্টি কৰাজনক আপুনি সদায় নিবেদন কৰিব লাগিব, আহ্বান কৰিব লাগিব। আৰু এনেকৈ নিবেদন, আহ্বান, শ্ৰৱণ কীৰ্তন কৰোঁতে কৰোঁতে তেওঁ আপোনাৰ প্ৰতি কৃপা উপজিব আৰু আপোনাক সেই জালৰ পৰা মুক্ত কৰি দিব। আৰু যি মায়াৰ জালৰ পৰা মুক্ত, তেওঁ ভগৱন্তৰ স্থান প্ৰাপ্ত কৰে। সেইটোকে কৈছে যে কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে। তেওঁৰ কাৰণে কৰ্ম কৰোঁতে কৰোঁতে, তেওঁৰ কথা ভাবোঁতে পাতোঁতে মায়াৰ জালৰ পৰা মুক্ত হৈ তেওঁৰ স্থানতেই তাৎক্ষণিকভাৱে একাত্ম হ'ব পাৰিবা। 2 অধ্যায়ৰ কথা গৈ লৈহি মানে শুকমুনি কহন্ত ৰাজাত বিদ্যমানে। এইখিনিলৈকে 2 অধ্যায়ৰ এক সম্যক ধাৰণা পৰীক্ষিত ৰজাক শুকদেৱে দিয়াৰ যোগেদি আমাক প্ৰদান কৰিলে। ইয়াৰ পিছত লিখিছে, জ্ঞানী মনু ঈশ্বৰ এহি মানে প্ৰয়োজন, কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন, যেন ফল পাৱে সবে দেৱতাক যজি, লভে কৰ্ম সিদ্ধিয়েকে মাধৱক ভজি।
অজ্ঞানী সেবয়ান দেৱতাসকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুষ্ট হল ইয়ে ভকত নৰসংগে ৰংগে সৰ্ব ক্ষণ কৃষ্ণকে ৰাধে মাত্ৰ শ্ৰৱণ কীৰ্তন এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ শুনন্তে উপজে জ্ঞান স্বচ্ছ হুৱে মতি ইহ পৰ লোকত সুখত বীৰকতি মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি অহেন হৰি কথা তন কৰে কোনে ৰতি এতিয়া এইখিনিলৈকে আমি উপলব্ধি কৰিলোঁ বা আমাক পদে কৈ গ'ল যে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন যে জ্ঞানীজনে এই পৃথিৱীলৈ কিয় আহিব লাগে এই কথাটো বুজি পায় তে জ্ঞানী বুলি কোৱাৰ লগে লগে বহু কথা জনাজনৰ কথা কোৱা নাই যিজনে সংসাৰত ঈশ্বৰৰ বাহিৰে দ্বিতীয়জন নাই এই কথা উপলব্ধি কৰি তাক ব্যৱহাৰিক জীৱনত পালন কৰে সেই সকলকে জ্ঞানী বুলি কৈছে জীৱন মানৱ জীৱন লাভ কৰা মূল লক্ষ্য উদ্দেশ্য চাৰিটা এই কথা যি উপলব্ধি কৰে যে মই কোন মই ক'ৰ পৰা আহিলোঁ মই কি কৰিব লাগে আৰু মই ক'লৈ যাম এই চাৰিটা তত্ত্বক যি ব্যৱহাৰিক জীৱনত পালন কৰে সৎ গুৰু সৎসংগৰ যোগেদি উপলব্ধি কৰি সেইজনকেই জ্ঞানী বুলি কৈছে বহু কথা জনাজনকো জ্ঞানী বুলি কোৱা নাই যদিহে জানি পালন নকৰে গতিকে কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন গতিকে জ্ঞানীজনে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন একমাত্ৰ সংসাৰ তৰণৰ মহা সুখযুক্ত পদ বুলি ভাবে আৰু তাক পালন কৰে শ্ৰৱণ কীৰ্তনৰ যোগেদি কাৰণ জ্ঞানীজনে উপলব্ধি কৰে অৰ্থাৎ ভকতে উপলব্ধি কৰে কি যে যেন ফল পাৱে সবে দেৱতাক যজি অন্য ধৰণৰ দেৱতাবিলাকক পূজা সেৱা কৰি যি ফল পায় কলিযুগত সৎসংগ সৎগুৰুৰ যোগেদি কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে তাতকৈ বেছি ফল পায় এইটো সন্ত সাধু মহন্ত বৈষ্ণৱৰূপী জ্ঞানীসকলে উপলব্ধি কৰে গতিকে ভগৱন্তৰ ভজনাৰ মাজতে আটাইকেইটা ফল লুকাই থাকে বুলি তেওঁলোকে জানি তাক পালন কৰে কিন্তু অজ্ঞানীহে সেৱয়ান দেৱতাসকল যিসকলে এই কথা উপলব্ধি নকৰে যিসকল সেই জ্ঞানৰ পৰা আঁতৰত সেই অজ্ঞসকলে অন্য ধৰণৰ দেৱ দেৱতা পূজা সেৱা কৰে তাৰ মাজত কি থাকে যে যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুষ্ট ফল কেৱল সকামী কামনা দেহাত্মা বিবেকযুক্ত কামনা নিহিত হৈ থাকে যে আমুক দেৱতাজনক পূজা কৰিম তাৰ যোগেদি মোৰ কল্যাণ হ'ব আমুক দেৱীক পূজা কৰিম তাৰ যোগেদি মোৰ পুত্ৰৰ কল্যাণ হ'ব জীয়াৰীৰ কল্যাণ হ'ব ঘৰখনৰ কল্যাণ হ'ব এই চিন্তা এই সকামীযুক্ত দেহৰ চিন্তাতেই তেওঁলোক নিমগ্ন হৈ থাকে কোনসকল যিসকলে ঈশ্বৰ সঁচা এই জ্ঞানক উপলব্ধি কৰিব নিবিচাৰে তেনে অজ্ঞসকল সদায় ঈশ্বৰ বিমুখী দেৱ দেৱতা পূজাৰ যোগেদি দেহাত্মা বিবেকযুক্ত চিন্তাক কাৰ্যৰ যোগেদি প্ৰাপ্ত কৰাৰ বাবে অন্য ধৰণৰ দেৱ দেৱতা পূজা সেৱাত মনোনিৱেশ কৰে গতিকে তাৰ যোগেদি তেওঁলোকৰ কেৱল কল্যাণহে সাধন হয় পৰম কল্যাণ কিন্তু সাধন নহয় গতিকে আমি কল্যাণ সাধনৰ পিছে পিছে যদি ঘূৰি ফুৰোঁ তেতিয়াহ'লে সংসাৰলৈ বাৰে বাৰে আহিও থাকিব লাগিব গৈও থাকিব লাগিব কিন্তু কল্যাণৰ ওপৰত যিটো বস্তু আছে পৰম কল্যাণ যিয়ে আমাৰ আত্মাৰ কল্যাণ কৰিব জীৱৰ প্ৰীতি সাধন কৰিব সেই পথেৰে যদি আমি যাওঁ আয়াজাত পথটো ৰুদ্ধ হৈ পৰম ব্ৰহ্মত নিজক বিলীন কৰিব পাৰিব গতিকে এই দৰ্শনটো আমাক আজি
সুন্দৰকৈ প্ৰদান কৰিছে। পুত্ৰ ভাৰ্যা পালন পোষণৰ কাৰণে অজ্ঞ হৈ দেহাত্মা বিবেকযুক্ত সকামী চিন্তাৰে অন্য পথেৰে পূজা সেৱাৰে যাত্ৰা কৰিবলৈ চেষ্টা নকৰিবা। বিশেষকৈ কলিযুগৰ ভগৱন্ত প্ৰিয় ভকত সাধু মহন্ত মানৱসকলক আহ্বান কৰিছে ভাগৱতে। সেইকাৰণে কৈছে আমাৰ কৰণীয় দায়িত্ব আৰু কৰ্তব্য কি বুলি ক'লে? ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণকে আৰাধে মাত্ৰ শ্ৰৱণ কীৰ্তন। আমি ভকতৰ সংগত গৈ আনন্দ মনেৰে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাটোৱেই হৈছে মানৱ জীৱনৰ সফলযুক্ত পথ বিচৰাসকলৰ মূল দায়িত্ব আৰু কৰ্তব্য। গতিকে ভকতে কৃষ্ণৰ নামৰ মাজতেই প্ৰকৃত আনন্দ আৰু সাধনাৰ পথ বিচাৰি পায়। সেইকাৰণে তেওঁলোকে শ্ৰৱণ কীৰ্তনেই একমাত্ৰ তৰণৰ পথ হিচাপে তাক পালন কৰে। গতিকে অতি সুন্দৰকৈ কৈ গ'ল যে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ। এতিয়া ইয়াত পুৰুষ শব্দটোৱে কিন্তু মতা মানুহকো বুজোৱা নাই, জীৱক বুজাইছে। জীৱ পুৰুষে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি তাৰ যোগেদি যি সৎসংগ আৰু সৎগুৰুৰ স্পৰ্শত যি ভক্তিযুক্ত ফল প্ৰাপ্ত কৰিব সেয়াই হৈছে জীৱৰ প্ৰকৃত পুৰুষাৰ্থ। আন কৰ্ম সবে ব্যৰ্থ হৰি বিমুখৰ। গতিকে এই ঈশ্বৰলৈ পিঠি দি আন কৰ্মৰ দ্বাৰা শৰীৰৰ নিমগ্ন সংসাৰৰূপী কৰ্মত যদি ব্যস্ত হৈ থাকে তেতিয়াহ'লে সেয়া হৰি বিমুখীয়া কৰ্ম হ'ব, তাৰ যোগেদি আপুনি তৰিব নোৱাৰিব। সেইকাৰণে কৈছে ঈশ্বৰমুখী পথটো ইমানেই সুন্দৰ, ইমানেই মসৃণ। তাৰ উদাহৰণ দিলে কি বুলি? যে শুনন্তে উপজে জ্ঞান শুদ্ধ হৈ মতি। আমি যিমান কৃষ্ণ কথা অন্তকৰণে শুনিম সিমানেই আমাৰ মনত ভক্তিযুক্ত জ্ঞানৰ উদয় হ'ব, আৰু এই জ্ঞানে আমাৰ মনৰ শুদ্ধতা আনিব, আৰু ইহপৰ লোকত সুখত বিৰকতি। আৰু এই ইহকালৰ পৰকালৰ যি সুখ, এই সুখৰ প্ৰতি আমাৰ বৈৰাগ্যতা আনি দিব বুলি কৈছে। বিৰকতি মানে হ'ল বৈৰাগ্যতা। গতিকে মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি। মুখ্যতকৈও অধিক সুখ সপ্ৰেম ভকতিত আছে। সপ্ৰেম ভকতি মানে কি? কৃষ্ণৰ পোনপটীয়া ৰূপটো নিবিচাৰে, কিন্তু কৃষ্ণৰ পোনপটীয়া ৰূপেৰে নিগৰিত হোৱা তত্ত্ববাদৰ মহাভক্তিযুক্ত চিন্তন যি স্থানত প্ৰকাশিত হয় সেই সমলসমূহ বিচাৰি প্ৰাপ্ত কৰিব পৰাৰ যিটো আনন্দ সেইটো হ'ল সপ্ৰেম ভক্তি। যেনেকৈ গোপীসকলৰ ওচৰলৈ গৈ উদ্ধৱে প্ৰাপ্ত কৰিলে। গোপীসকলে কৃষ্ণ বুলি উদ্ধৱকেই মান্যতা কৰিলে। গতিকে আমি কৃষ্ণ নাথাকিলেও কৃষ্ণৰ চিন্তনৰ যোগেদি কৃষ্ণ আমাৰ মাজত আছে এই উপলব্ধিৰ যোগেদি আমাৰ যি জ্ঞান আৰু আনন্দৰ উদ্ভৱ ঘটে সেয়াই হ'ল সপ্ৰেম ভক্তিৰ উদাহৰণ। গতিকে কৃষ্ণক কায়িকভাৱে নাথাকিলেও তেওঁৰ উপস্থিতি আত্মিকভাৱে উপলব্ধি কৰা চিন্তা যি ভক্তিয়ে আনি দিয়ে, এনেকুৱা ঈশ্বৰৰ চিন্তাত যিসকলে মনোনিৱেশ নকৰে সেইসকল কিন্তু অতি দুৰ্ভগীয়া বুলি আমাক এইখিনিলৈকে পদে ক'লে। ইয়াৰ পিছত কৈছে অ হেন শুনি সুত সৌনকে বিনা অন্ত আউৰ কিবা সুকত নৃপতি পুশিলন্ত শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈল সংবাদ কহিও নিৰন্তৰ ও খনি কোনো শুনে কৃষ্ণ কথা যিটো নৰ ও ব্যৰ্থে আয়ু হৰে সূৰ্য সিটো মনুষ্যৰ
হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ কহিও কহৌক আয়ু সম্ফল আমাৰ ও যাৰ কৰ্ণ পথত নগৈল দামোদৰ কুকুৰ সদৃশ সিটো নিৰ্গত পামৰ বিস্তামূত্ৰ ভুঞ্জে যেন অধম কৰে উঠে যেন কন্ত কচু বাইয়াতি মৰে এৰাম যেন গাধে বেঠে মাত্ৰ বহিমৰে ভাৰ এহি চাৰি গোটা পশু পতন্তৰ তাৰ গতিকে কৈছে যে হেন শুনি সুতত সৌনকে বিনা অন্ত আউৰ কিবা শুকত নৃপতি প্ৰচিলন্ত এই যে পৰীক্ষিত ৰজা আৰু সুখদেৱে পাতি থকা কথাখিনি পৰৱৰ্তী সময়ত ২৮,০০০ ঋষি আৰু সুতৰ মাজত চলি আছে ২৮,০০০ ঋষিৰ প্ৰতিনিধি হৈছে সৌনক আৰু তেওঁলোকৰ গুৰু হৈছে সুত গতিকে সকলোৰে হৈ সৌনকে কান্দি কান্দি সুধিছে হে গুৰুদেৱ হে গুৰুৰূপী সুত হেন শুনি সুতত সৌনকে বিনা অন্ত ইনাই বিনাই কান্দিছে আৰু কি কৈছে আউৰ কিবা শুকত নৃপতি প্ৰচিলন্ত সুখদেৱক পৰীক্ষিত ৰজাই আৰু কিবা সুধিলে নেকি শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ এই দুইজন বৈষ্ণৱে যি বিষয়বস্তুৰ আলাপ কৰিছে সেই কথা শুনিবলৈ আমাৰ পৰম উৎসুকতা আৰু আগ্ৰহ ব্যাকুলতা বাঢ়ি গৈছে আজি যেনেকৈ সৌনক প্ৰমুখ্যে ঋষি সমস্তই পৰীক্ষিত আৰু সুখদেৱে পতা কথা শুনিবৰ কাৰণে নিজৰ আগ্ৰহ বৃদ্ধি কৰিছে আমিও ভকতৰ সংগলৈ যাবৰ কাৰণে ভকতৰ সংগত পাবৰ কাৰণে ভকতৰ সংগত বহি কৃষ্ণ কথা শুনিবৰ কাৰণে আমাৰ মনত তেনেধৰণৰ আগ্ৰহৰ জন্ম হ'ব লাগিব যদি আমি এলাহৰ বশৱৰ্তী হৈ বিভিন্ন উজুহাত দেখুৱাই নিমন্ত্ৰণ পোৱাৰ পিছতো মনত ভাবি আছোঁ যোৱাবাৰো গৈছোঁ তাৰ আগৰবাৰো গৈছোঁ এইবাৰ নিমন্ত্ৰণ দিলে বুলিয়েই নেযাওঁ দে আৰু বুলি কৈ মানুহজনক যদি মিথ্যাচাৰৰ আশ্ৰয় লৈ কওঁ যে যাবলৈ বৰ মন আছিল বুজিছেনে আজি আমুক এটা লেঠা ওলাল কিন্তু ঘৰত এনেই আছোঁ নাই যোৱা সেইটোক আমি কেতিয়াও কৰিব নালাগে গতিকে মহামুনি সুখদেৱ আৰু পৰীক্ষিতৰ মাজত সৃষ্টি হোৱা বিষ্ণু বৈষ্ণৱৰ কথাৰ ৰস প্ৰাপ্ত কৰিবৰ কাৰণে এই সৌনক প্ৰমুখ্যে ঋষি সমস্তৰ মনত যি উৎসুকতা বাঢ়িছে সেই আগ্ৰহটো যদি আপোনাৰ আমাৰ মনত যদি বৃদ্ধি পায় আমি নিশ্চিতভাৱে ঈশ্বৰৰ কৃপা লাভ কৰিব পাৰিম গতিকে কৈছে যে আমাৰ সেই দুইজন বৈষ্ণৱৰ বিষয়ে তেওঁলোকে পতা যিখিনি কথা সেই কথাখিনি শুনিবলৈ আমাৰ আগ্ৰহ বাঢ়ি আছে শুনিতে উৎসুক আছে দুই বৈষ্ণৱৰ যেন ভৈল সংবাদ কহিও নিৰন্তৰ গতিকে তেওঁলোকে কি পাতিলে ইয়াৰ পৰা তেওঁলোকৰ মাজত কি সংবাদ তেওঁলোকে প্ৰকাশ কৰিলে এই কথাখিনি কোৱা গতিকে অতি সুন্দৰকৈ কৈছে নিজে অনুভৱ কৰিছে খনিকো নুশুনে কৃষ্ণ কথা যিটো নৰ অকণমান সময়ো যদি আমাক ভগৱন্তই কৃপা কৰি ইমান সুন্দৰকৈ এটা মানৱ দেহ দিছে ভাবিবলৈ মন দিছে ক'বলৈ মুখ দিছে শুনিবলৈ কাণ দিছে কৰিবলৈ হাত দিছে যাবলৈ ভৰি দিছে ইমান সুন্দৰ এটা দেহ ভগৱন্তই আমাক দিয়াৰ পিছত অকণমান তেওঁৰ কথা চিন্তা কৰিবলৈ যদি আমি সময় উলিয়াই ল'ব নোৱাৰোঁ এটা ক্ষণ যদি আমি উলিয়াই ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ আয়ুসবিলাক কিন্তু অভাৱত নষ্ট কৰিব কোনে সূৰ্যই অকল ৰাতিপুৱা দেখি থকা সূৰ্যটোৱেই নহয় যিটো সূৰ্যৰ আত্মিক ভাৱক আমি সদায় উপলব্ধি কৰিব লাগে কৃষ্ণ সূৰ্য এই কৃষ্ণ সূৰ্যই আমাৰ আয়ুসবিলাক অভাৱত নষ্ট কৰি পেলাব যদিহে আমি
সৎসংগ সৎগুৰুৰ যোগেদি তেওঁৰ কথা শুনাত আমি মনোনিৱেশ কৰিব নোৱাৰোঁ। ভকতৰ সংগলৈ যাবলৈ যদি আমাৰ এলাহ লাগে, আমাৰ যদি সময় নাথাকে, তেতিয়া আমাৰ সেই অৱস্থা হ'ব। কৃষ্ণ সূৰ্যই আমাৰ আয়ুসবিলাক হৰণ কৰি নি এটা সময়ত পৰম আয়ু হৰণৰ সময়ত আপুনি কিন্তু দুগুণ কষ্টৰ সন্মুখীন হ'ব লাগিব। সেইকাৰণে ক'লে হেন জানি কৃষ্ণ কথা। এই যে আমাৰ সকলোৰে আয়ুস কৃষ্ণ সূৰ্যই হৰণ কৰে, সেইকাৰণে আকৌ আহ্বান কৰিলে হেন জানি কৃষ্ণ কথা সংসাৰতে সাৰ। সংসাৰৰ শ্ৰেষ্ঠতম কথাই হৈছে কৃষ্ণ কথা, সাৰময় কথা। কহিও কহৌক আয়ু সম্ফল আমাৰ। 28,000 ঋষিৰ হৈ সৌনকে নিবেদন কৰিছে যে আয়ুসৰ বিফলতাবিলাক মুখিমূৰ কৰি সফল হ'বৰ কাৰণে আমাক এই কথাখিনি কওক। গতিকে আমি আজি গম পালোঁ ভাগৱত কিয় শুনিব লাগে, যাতে আমাৰ আয়ুসবিলাক বিফলে নাযায়, সময়বিলাক যাতে অথলে নাযায়, তাৰ কাৰণে আমি কৃষ্ণ কথা ভাগৱতৰ যোগেদি শুনিব লাগে। গতিকে কৈছে যাৰ কৰ্ণ পথত নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো নিৰ্গত পামৰ। যাৰ কাণৰ পথেদি কৃষ্ণ কথাৰ ৰস হৃদয়লৈ সোমোৱা নাই বা সোমোৱাবলৈ ইচ্ছা কৰা নাই, সেইজন ব্যক্তিৰ কাণকেইখনক ইতৰ প্ৰাণী কুকুৰৰ লগত তুলনা কৰিছে। আৰু কি বুলি কৈছে যে বিষ্টামূত্ৰ ভুঞ্জে যেন অধম শুকৰে। এতিয়া শুকৰ মানে গাহৰিয়ে বিষ্টামূত্ৰ খাই তাকেই ভাল বস্তু বুলি ভাবে। ঠিক তেনেকৈ কৃষ্ণ কথাত মনোনিৱেশ নকৰাসকলে সংসাৰৰ কাম্য ভাৱনাৰ মাজেদি সৃষ্টি হোৱা, মলিনতাৰ মাজেদি সৃষ্টি হোৱা কদৰ্যময় চিন্তাবিলাকেই জীৱনৰ পৰম চিন্তা বুলি আঁকোৱালি লয় বা ভাবি লয় বা তাক পালন কৰে। কোনে? ঈশ্বৰত মনোনিৱেশ নকৰাসকলে। গতিকে সেই চিন্তা কৰাসকলক শুকৰৰ লগত তুলনা কৰিছে। বেয়া বস্তু হ'লেও যেনেকৈ গাহৰিয়ে খাই ভাল পায়, ঠিক তেনেকৈ সংসাৰৰ কাম্য বস্তুবিলাক শাস্ত্ৰই বেয়া বুলি কোৱাৰ পিছতো তেওঁলোকে তাকে লৈ জীয়াই থাকিব বিচাৰে। সেয়াই জীৱনৰ পৰম সম্বল বুলি ভাবে। গতিকে আমাক কৈছে যেন গাধে ব্যৰ্থে মাত্ৰ বই মৰে ভাৰ। তাৰ আগত এটা বৰ সুন্দৰ উদাহৰণ দি গ'ল যে উটে যেন কণ্টকক চুবাই আতি মৰে। এতিয়া উটে কাঁইটৰ মাজত কোনো ৰস নাই, কিন্তু উটে কি ভাবে এই কাঁইটডাল চুবাই দিয়াৰ লগে লগে তালুৰ পৰা তেজ ওলায়, আৰু সেয়াই তেওঁলোকে কাঁইটৰ পৰা ৰস ওলাইছে বুলি খাই থাকিব বিচাৰে। ঠিক তেনেকৈ ঈশ্বৰত মনোনিৱেশ কৰিবৰ কাৰণে ইচ্ছা নকৰা সকলে এই সংসাৰৰ মাজেদি সৃষ্টি হোৱা বিষয়ৰ বেয়া ৰসবিলাককে মৌৰস বুলি ভাবি তাক পান কৰি গৈ থাকে। সময়ৰ সচেতনতাক কেতিয়াও উপলব্ধি কৰিব নোৱাৰে। গতিকে কৈছে যে যেন গাধে ব্যৰ্থে মাত্ৰ বই মৰে ভাৰ। এতিয়া যিমান বুজা দিয়ক, গাধই কিন্তু বেছি হৈছে বুলিও ক'ব নাজানে, নকয়ও নিয়েই থাকিব। ঠিক তেনেকৈ ঈশ্বৰৰ ভক্তিময় চিন্তনক গুৰুত্ব নিদিয়াসকলে সংসাৰৰ বুজা পাই কুজা হৈ গ'লেও বিচনাত পৰি বিষ্টামূত্ৰ ত্যাগ কৰি দিব। তাৰ পিছতো যদি কয় খুৰাদেউ দদাইদেউ ৰাম নাম লওকচোন, আপোনাৰ আৰু বেছি সময় নাই, আপোনাক হয়তো হুকিয়াই দিব। মই বিচনাত পৰি আছোঁ বুলিয়ে তই মই মৰি যাম বুলি ভাবিছ নেকি? আৰু কিছু জীয়াই থাকিবলৈ মোৰ মন আছে, এনেকৈ বুলি ক'ব। গতিকে সেইসকলৰ কথা কৈছে যে গাধই যিমান বুজা বেছি হ'লেও যেনেকৈ বুজা বেছি হৈছে বুলি ক'ব নাজানে, সংসাৰৰ বুজা দাঙি কাণ বেকা হৈ যাব, কঁকাল কোজা হৈ যাব, তথাপিতো কিন্তু এই সংসাৰ এৰিবলৈ মন নকৰে। এই উদাহৰণটো সংসাৰৰ আবদ্ধযুক্ত মায়াৰ মাজত থকা সকলক গাধৰ তুলনাৰে বুজাবলৈ ভাগৱতে যত্ন কৰিছে। আমি মাত্ৰ নিমিত্ত হৈ কথাখিনিৰ অৰ্থটোহে আপোনালোকৰ মাজত সেৱা ধৰিছোঁ। গতিকে ইয়াৰ পিছত আমাক কি ক'ব আমি আকৌ অকণমান পদৰ যোগেদি গম ল'ম। নপাতয় কাণ যিটো কৃষ্ণৰ কথাত, ভৈলা দুই কৰ্ণ তাৰ দুই ভিত্তিগাত, হৰি গুণ নগাই কৰে আনসে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান,
যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো সৱ সম হুই হে ৰাম কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম তাৰ চক্ষু সম্যকে মৌৰাৰ চকা সম কৃষ্ণৰ স্থানক যিটো নকৰে গমন বৃক্ষ শিপা সমতাৰ দুখানি চৰণ ভকতৰ পদৰেনো নলৱে যিজন জীৱন্ততে সমক্ষিতো মৃত কলক্ষণ কৃষ্ণ পদ তুলসীৰ নলৈলে কঘ্ৰাণ কাহন্তে নিশ্বাস সিটো মৃতক সমান হৰি হৰি বুলন্তেনো হিকে ৰোমাঞ্চিত বজ্ৰশিলা সদৃশ যা নিবাতা ৰচিত হেন শুনি সুত পুৰি উকয় ভীমত কি কথা কহিলা সুকে ৰাজাৰ আগত কহি উক সমস্তে আমাত বিদ্যমানে তৃতীয় অধ্যায়ৰ কথা গৈল হি মানে এতিয়া আমাক অতি সুন্দৰকৈ পদবন্ধে কৈ গ'ল নপাতয় কাণ যিটো কৃষ্ণৰ কথাত ভৈলা দুই কৰ্ণ তাৰ দুই ভিত্তিগাত এই কাণ কিখন আমাক এনেই দিয়া নাই কেৱল ধুনীয়া ধুনীয়া অলংকাৰ পিন্ধিবৰ কাৰণে ফুলি পিন্ধিবৰ কাৰণে কাণ দিয়া নাই গ্ৰাম্য গ্ৰাম্য কথাৰ সোৱাদ লৈ তাকেই দেহমুখী চিন্তাৰে ভাল সোৱাদ বুলি কাণৰ মাজত লৈ আনন্দ পাবৰ কাৰণে কাণখন দিয়া নাই যি সেইবিলাকেই সৰ্বশ্ৰেষ্ঠ সম্পদ বুলি ভাবি তাতেই মনোনিৱেশ কৰি ঈশ্বৰৰ স্থানলৈ যোৱা নাই সেইজনৰ কাণ কিখন কাৰ লগত তুলনা কৰিছে যে দুটা গাঁতত মাটি ভৰাই দিলে যেনেকৈ গাঁতকেইটা পৰিপূৰ্ণ হৈ যায় ঠিক তেনেকৈ ভগৱন্তৰ চিন্তাক কাণৰ মাজেদি হৃদয়লৈ নিবলৈ চেষ্টা নকৰা ব্যক্তিসকলৰ কাণ কিখন গ্ৰাম্য গ্ৰাম্য ভাৱনা আৰু কথা বতৰাৰে ভৰি থাকে যেনেকৈ দুটা গাঁতত মাটি ভৰি থাকে এই দৰ্শনটো আমাক অতি সুন্দৰকৈ সাৱধানভাৱে ল'বলৈ আহ্বান জনাইছে যাৰ শিৰে নকৰে কৃষ্ণক নমস্কাৰ যি নিজৰ মস্তক থকাৰ পিছতো ভগৱন্ত ভকতক দেখিলে মূৰটো দুৱাই শিৰ নত কৰি হাতকেইটা জোৰ কৰি কৃষ্ণ বুলি ক'বলৈ যত্ন নকৰে সেইজন ব্যক্তিৰ মূৰ আৰু ভাৰৰ মাজত কোনো পাৰ্থক্য নাই এই দৰ্শনটো আমাক দিছে গতিকে কৈছে হৰি গুণ নগাই কৰে আনকে ব্যাখ্যান জানা জিভা ভৈল তাৰ বেংগৰ সমান এতিয়া হৰিস্থানলৈ নামঘৰলৈ হওক বা কাৰোবাৰ গৃহস্থৰ ঘৰতে হওক সেৱা অনুষ্ঠান পাতিছে ভাগৱত নাম আৰম্ভ হৈছে তালৈ তাত নবহি যদি গৃহস্থৰ বেলেগ এটা ৰুমত বহি অন্য ধৰণৰ নাপাতিবলগীয়া কথাবিলাকেহে পাতি থাকে কিন্তু উদ্দেশ্য আছিলে নামলৈ গৈছে পাঠলৈ গৈছে কিন্তু তাত গৈ পেলাই অন্য কথা পাতিলে সেইজন ব্যক্তিৰ জিভা আৰু ভেকুলী জিভাৰ মাজত পাৰ্থক্য নাই বুলি কৈছে সেইটো যাতে আমাৰ নহয় কৃষ্ণৰ নকৰে কৰ্ম যিটো হস্ত দুই কংকন সহিতে সিটো সৱ সম হৈ গতিকে কৃষ্ণৰ কৰ্ম নকৰা দুটা হাত আৰু মৰাশৰ হাতত খাৰু পিন্ধাই সৌন্দৰ্য বিচাৰিবলৈ বিচৰা বৃথা চিন্তা একে কথা বুলি কৈছে গতিকে আমাৰ হাতকেইটা যাতে জীয়াই থাকোঁতেই যাতে মৰাশ সদৃশ নহয় তাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব কৃষ্ণৰ মূৰ্তিক যিটো নেদেখে অধম আমাৰ চকুকেইটা দিছে কৃষ্ণৰ ৰূপ ভকতৰ যোগেদি চাবৰ কাৰণে এই চকুকেইটাই যদি ভগৱন্তৰ ৰূপটো ভকতৰ মাজত উপলব্ধি কৰিবৰ কাৰণে ভাগৱতে দিয়া আক্ষৰিক ভগৱন্তৰ ৰূপৰ মূৰ্তিৰ যোগেদি উপলব্ধি কৰিবৰ কাৰণে যত্ন নকৰে তেতিয়াহ'লে আমাৰ চকু আৰু মৌৰা পাখি চকাৰ মাজত পাৰ্থক্য নাই বুলি ক'লে কৃষ্ণৰ স্থানক যিটো নকৰে গমন
বৃক্ষ শিপা সমতাৰ দুখানি চৰণ। গতিকে ভগৱন্তৰ স্থানলৈ আপোনাক নিমন্ত্ৰণ কৰাৰ পিছতো আপুনি সুস্থ হৈ থকাৰ পিছতো সময় থকাৰ পিছতো আপুনি যদি যাবলৈ ইচ্ছা নকৰে, আপোনাৰ ভৰিকেইটা যদি তালৈ নাযায়, তেতিয়াহ'লে এই ভৰিকেইটাক গছৰ শিপাৰ লগত তুলনা কৰিছে। ভকতৰ পদৰেণু নলৱে যিজন, জীৱন্ততে সৱসিতো মৃতক লক্ষণ। ভকতক দেখিলেও যদি এইজন মানুহক দেখিলেই সেৱা কৰিমনে এই বুলি যদি আপুনি অহংকাৰ কৰি গাৰ কাষেৰে গুচি যায়, কৃষ্ণ বুলি ক'বলৈও মন নকৰে, এটা সেৱা নকৰে, তেতিয়াহ'লে আপোনাক কি বুলি কৈছে? জীয়াতেই মৰা বুলি কৈছে। সেইজন জীয়াতেই মৰা, যি ভকতক দেখিলে ভগৱন্তৰ চিন্তনেৰে এটা সেৱা কৰিব পৰা নাই। কৃষ্ণপদ তুলসীৰ নলৈলেক ঘ্ৰাণ। এতিয়া কৃষ্ণপদ তুলসী মানে হ'ল কৃষ্ণ নামৰ সুগন্ধৰ আত্মিক আনন্দৰ ঘ্ৰাণ, যি ল'বলৈ ইচ্ছা প্ৰকাশ নকৰে, কাহন্তে নিশ্বাসক সেইটো মৃতক সমান। সেইজন ব্যক্তিয়ে যিজনে কৃষ্ণ নামৰ ৰসৰ সুগন্ধ ভকতৰ মাজত উপলব্ধি নকৰে, সেইজন ব্যক্তি কেনেকুৱা? বোলে বেমাৰ হৈ থকাৰ পিছতো পইচাখিনি লোকলে থৈ দিব, তথাপিতো ডাক্তৰৰ ওচৰত গৈ পেলাই কাহ বেমাৰটো এবাৰ দেখুৱাই থৈ নাহে। ঠিক তেনেকুৱা ব্যক্তি যিজনে কৃষ্ণ নামৰ সুগন্ধ ল'বলৈ যত্ন নকৰে, সেই সকলেও সেই সংসাৰৰ মায়াযুক্ত তিনিটা তাপৰ দ্বাৰা সৃষ্টি হোৱা ৰোগতেই ভুগি থাকিব। তথাপিতো ভগৱন্তৰূপী চিকিৎসকৰ চিকিৎসা ল'বৰ কাৰণে ভাগৱতৰূপী মহাজ্ঞানৰ কাষ চাপি ভকতৰ সংগত কিন্তু উপলব্ধি কৰিবলৈ বা উপস্থিত হ'বলৈ চেষ্টা নকৰে। এই উদাহৰণটো আমাক দিছে। আমি কৃষ্ণ নামৰ সুগন্ধ ল'ব লাগিব। গতিকে কৈছে কি বুলি? যে হৰি হৰি বোলন্তে নুহিকে ৰোমাঞ্চিত। ঈশ্বৰৰ নাম গাই আছে, ঘোষা গাই আছে, বৰগীত গাই আছে, ভাগৱত পঢ়ি আছে, তাৰপিছতো যাৰ শৰীৰ ৰোমাঞ্চিত হোৱা নাই, সেইজন ব্যক্তিৰ হৃদয়খন কঠিন হৃদয়ৰ লগত, শিলগুটিৰ লগত তুলনা কৰিছে। চাওকচোন কিমান উদাহৰণ, কিমান সুন্দৰকৈ দিছে ভক্তিৰ ফালে আমাক যাত্ৰা কৰিবলৈ বাপ আই সমস্ত। গতিকে হেন জানি সুতপুৰী উক অভিমত, কি কথা কহিলা সুকে ৰাজাৰ আগত। আমাৰ এটাই ইচ্ছা আছে, সেই গুৰুৰূপী সুত পৰীক্ষিত ৰজাক সুখদেৱে কি ক'লে, পৰীক্ষিতে কি সুধিলে, আমাক সেই কথাখিনি কোৱা, আমাৰ সেইখিনি শুনিবলৈ ইচ্ছা আছে। কহি উক আমাত সমস্তে বিদ্যমানে, গোটেই কথাখিনি বিৱৰি সাধ্য অনুসাৰে কোৱা, আৰু তৃতীয় অধ্যায়ৰ কথা গৈ লৈ আহি মানে দ্বিতীয় স্কন্ধৰ তৃতীয় অধ্যায়ৰ অন্তত এতিয়া আমাক উপদেশ দিছে। আমি উপদেশটোৰ মাজলৈকে গৈছোঁ। শুনা সভাসদ পদ ভাগৱত কথা, অ মনুষ্য জন্ম কইটো নকৰি বৃথা। পুৰাণৰ সূৰ্য ইটো মহাভাগৱত, ব্যাস মহাঋষি আৰ কহিছা মহত। হৌৰয় অন্তৰ্গত পৰ মাৰ্থ কথা যত, মই মাত্ৰ জানো নাৰ ধৰ প্ৰসাদত। মুত হন্তে মহামুনি সুকে জানিলন্ত, বিদুৰে ইহাক জানন তকি ন জানন্ত। টিকা ভাষ্য চাই মহা বুদ্ধিৰ প্ৰভাৱে, কেহু জনে আৰ তত্ত্ব অৰ্থ কন পাৱে। বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন, আউৰ কি তত্ত্বক জানে যেই সেইজন। শুদ্ধভাৱে লৈলে যিটো কৃষ্ণ তশৰণ, ভকতিৰ প্ৰভাৱে নিৰ্মল কৰে মন। অশিষি মহাজনে আৰ তত্ত্বক জানয়, ভাগৱত পুৰাণৰ
কহিলো নিৰ্ণয়। শুনা সভা সদপদ ভাগৱত কথা। আমাৰ সকলোকে ভাগৱতৰ পদৰ কথা শুনিবলৈ কৈছে। কিয়? ইহেন মনুষ্য জন্ম ইটো নকৰিও বৃথা। এই মানৱ জন্মটো ভগৱন্তই কৃপা কৰি 3 বাৰ দিয়ে, কিন্তু আমি কেই নম্বৰ বাৰ পাইছোঁ আমি কোনেও নাজানো। যাতে অভাৱত এই জন্ম আৰু জীৱন নষ্ট নহয় ঈশ্বৰৰ নাম নোলোৱাকৈ, তাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ প্ৰতিজনকে আহ্বান জনাইছে। কাৰণ সূৰ্যৰ পোহৰৰ অবিহনে যেনেকৈ জীৱন অচল, আমাৰ আধ্যাত্মিক বা আত্মিক চিন্তনৰ সূৰ্যই হৈছে ভাগৱত। কাৰণ য'ত কৃষ্ণৰ নাম আছে, কৃষ্ণ নিজে আছে, সেইকাৰণে ভাগৱত সূৰ্য। গতিকে এই পুৰাণৰ সূৰ্য ভাগৱতৰ পোহৰেৰে আমাৰ অন্তৰ উদ্ভাসিত কৰিবলৈ পদবন্ধে আমাক আহ্বান জনাইছে। যি পুৰাণৰ তত্ত্ব ব্যাস মহাৰিষিয়ে আমাৰ মাজত প্ৰকাশ কৰি দিছে। ব্যাস মহাৰিষি আৰু কহিছা মহত্ব আৰু অন্তৰ্গত পৰমাৰ্থ কথা যত, আৰু অন্তৰ্গত ইয়াৰ যিমানবিলাক পৰমাৰ্থিক দিশ আছে, লিখকে কৈছে মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। নাৰদৰ কৃপাতহে মই এই কথাখিনি জানো। মুতহন্তে মহামুনি শুকে জানিলন্ত। মোৰ পৰাই মহামুনি শুকদেৱে জানিলে বুলি লিখকে ক'বলৈ প্ৰয়াস কৰিছে। তাকে গুৰুজনাই আমাৰ মাজত বিশ্লেষণ কৰি দেখুৱাইছে। আৰু এটা প্ৰশ্নবোধক চিহ্ন দিছে, বিদুৰে ইহাক জানন্ত কি নজানন্ত। অৰ্থাৎ বিদুৰৰ মাধ্যমেৰে আমাক কৈছে, কি বুলি কৈছে, যে ইয়াৰ তত্ত্ব সম্পূৰ্ণৰূপে এজন ব্যক্তিয়ে গোটেই জীৱন জানি বুজি শেষ কৰিব পাৰিবনে নাই, সেয়াও অনিশ্চয়তাৰ গৰ্ভত। কিন্তু যিমানখিনি জানে, যিমানখিনি বুজে, তাক ল'বলৈ যত্ন কৰিবলৈ আমাক আহ্বান জনাইছে এই বিদুৰৰ উদাহৰণেৰে। গতিকে মাত্ৰ আমাক বেছি কথা জানিবলৈ কোৱা নাই, মাত্ৰ এইটো কথাই জানা, ভাগৱতৰ ঠিকনাটো জানা। ভাগৱত কি বুলি কোৱাৰ লগে লগে বহুতে বহুত কথা কৈ দিয়ে, কিন্তু ভাগৱত প্ৰকৃততে কি? বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণমুখৰ বচন। ভাগৱত হ'ল বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণমুখৰ বচন। আউৰ কি তত্ত্বক জানে যেই সেইজন, ইয়াৰ বাহিৰে সম্পূৰ্ণ তত্ত্ব কোনেও ইয়াৰ ভেদ কৰিব নোৱাৰে। গতিকে আমাক এই সিদ্ধান্ত আজি সুন্দৰভাৱে দিছে যে টীকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱে, টীকা ভাষ্য চাই মহাবুদ্ধিৰ প্ৰভাৱতো এই ভাগৱতৰ সম্পূৰ্ণ তত্ত্ব এটা জীৱনত কোনেও শেষ কৰিব নোৱাৰে। যাক অনন্তই 1000 মুখে, ব্ৰহ্মাই 4 মুখেকৈ শেষ কৰিব নোৱাৰিলে। আমি কলিযুগৰ সামান্য মনুষ্য, কি সাধ্য আমাৰ, নহয় জানো বাপ? গতিকে সেইকাৰণে কৈছে এটাই বুজা যে শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ইয়াত ভাগৱতে দিয়া পৰামৰ্শখিনি জীৱনত প্ৰয়োগ কৰি নানান সংসাৰ বিমুখী শক্তি আহিলেও বিচলিত নোহোৱাকৈ সুদৃঢ় বিশ্বাসে ঈশ্বৰৰ পৰম ভক্তিত নিজৰ মনোনিৱেশ কৰি যিজনে গুৰুৰ জ্ঞানৰ দ্বাৰা ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰে আৰু সেই আশ্ৰয় গ্ৰহণ কৰা দিনাৰ পৰা মৃত্যু পৰ্যন্তলৈকে এক তিল মাত্ৰ হ'লেও অন্যৰ ফালে বিচলিত নহয়, সেইটোৱে হৈছে এক শৰণ বা শুদ্ধ শৰণ। আৰু এই শুদ্ধ শৰণৰ ভাৱনাবিলাক কাৰ্যকৰী যিজনে কৰিব, তেওঁক ভক্তিৰ নিৰ্মলতাই মনটো নিৰ্মল কৰি পেলাব। আৰু এই নিৰ্মল ভাৱনাৰ যিজন গৰাকী, তেওঁক ভাগৱতে আজি এটা উপাধি দিলে, কি বুলি? মহাজন বুলি। আমি বহুতে টকা পইচা থকা, গাড়ী মটৰ থকা, ঘৰ দুৱাৰ থকা সকলক মহাজন বুলি কওঁ, কিন্তু সেয়া ক্ষণস্থায়ী মহাজন। কিন্তু এই ভাগৱত জ্ঞানৰ সুন্দৰ মনোনীত নিৰ্মল জ্ঞানক যিজনে উপলব্ধি কৰি তাক পালন কৰিব, তাক বুজি পাব, যি লৈ আনন্দ পাব, সেই জ্ঞানীসকলক আজি ভাগৱতে মহাজন বুলি অভিহিত কৰিছে। অৰ্থাৎ ভকত মহাজন, বৈষ্ণৱ মহাজন, সাধু মহাজন, আৰু আমি বাপাই সমস্ত আপোনালোকৰ দৰে সকলৰ এজন দাস, এজন সেৱক মাত্ৰ। গতিকে ইয়াৰ পিছত কৈছে, জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, কলিযুগে কৃষ্ণ নাম কীৰ্তনে সে গতি, অবিশ্বামিত্ৰ পৰাশৰ আদি মুনিগণ, জলবায়ু পত্ৰ মাত্ৰ কৰন্ত ভোজন, কামিনী জনৰ মুখ পদ্ম সুললিত, দেখি তারা সবু ভৈল
কামে বিমোহিত এ রাম দধি দুগ্ধ ঘৃত মধু কৰি খালি অন্ন প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন সিউজনে পাৰে যদি ইন্দ্ৰিয় জিনিত বিন্ধাগিৰি পাৰে তেবে সাগৰ তৰিত ইন্দ্ৰিয়ক জিনিবাৰ আছে যাৰ মতি হততে কৰিবে যত্ন সন্তৰ সংগতি এ ৰাম শ্ৰৱণ কীৰ্তন নিতে কৰিবে কৃষ্ণৰ ইন্দ্ৰিয়ক জিনি হইবে কৃতাৰ্থ নৰ হেন জানি যতনে তেজিওৱা কাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম ৰাম গতিকে জানিয়া কৃষ্ণত কৰা একান্ত ভকতি আমাক কৈছে একান্তভাৱে কৃষ্ণত ভকতি কৰিবলৈ কলিযুগে কৃষ্ণ নামৰ কীৰ্তনেহে গতি কলিযুগত আমাক কৃষ্ণৰ নামেহে গতি দিব আনে কেতিয়াও গতি নিদিয়ে গতিকে এটা সিদ্ধান্তই দিলে বিশ্বামিত্ৰ পৰাশৰে গছৰ পকাপাত বায়ু খায়ো ধ্যানত সাধনা কৰিবলৈ গৈ কামিনীৰ মুখ দেখাৰ লগে লগে কিন্তু তেওঁলোক ধ্যানৰ পৰা বিচলিত হ'ব লগা হ'ল সেইকাৰণে আমাক শেষত এটাই সিদ্ধান্ত দিলে যে যত্ন কৰি অন্য কাম বাদ দি অৰ্থাৎ দৈনন্দিন জীৱনৰ কৰ্ম নহয় এই তৰণৰ কাৰণে যিসকলে অন্য পথ লয় সেই ঈশ্বৰ বিমুখী পথৰ কৰ্ম বাদ দি ৰামতেই ৰমিত হৈ উচ্চ কণ্ঠে ঈশ্বৰৰ নাম গাবৰ কাৰণে শুনিবৰ কাৰণে আমাক আহ্বান জনালে আমিও আপোনালোকক আহ্বান জনালোঁ আৰু কিছু কথা কোৱাৰ হেঁপাহ আছিল কিন্তু আমি যোৱাকালিও আপোনালোকক কৈছোঁ প্ৰতি অনুষ্ঠানতে আমি আপোনালোকক কৈ আহিছোঁ যিকেইটা দিন অকণমান সেৱা ধৰিবলৈ সকলোকে সুবিধা পাইছোঁ যে আটাইতকৈ নিষ্ঠুৰ বস্তু যিহেতুকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি দ্বিতীয় স্কন্ধৰ আজি এই প্ৰথম অধ্যায়টি ইমানতেই সমাপ্ত কৰিবলৈ যত্ন কৰিছোঁ পৰৱৰ্তী অধ্যায় সৃষ্টি বৰ্ণনৰ দুলৰি হয়তো কোনোবা এজন মহাবৈষ্ণৱে আপোনালোকক আমাতকৈ সুন্দৰকৈ কৈ কৃপাধন্য কৰিব জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ অ হৰি অ ৰাম অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণ আন গতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখ ৰক্ষা কৰি চৰণ মুখ ৰক্ষা কৰিছোন অ হৰি অ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ অ হৰি অ ৰাম জয় গুৰু শংকৰ কৃষ্ণ খুব সুন্দৰকৈ ইমান সুন্দৰকৈ পাঠ আৰু ব্যাখ্যা আগবঢ়ালে আমি কেনেকৈ প্ৰকাশ কৰিম আচলতে আমি ধন্য হৈছোঁ যে আমাৰ এই প্ৰয়াসৰ জৰিয়তে আমি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভাগৱত ব্যাখ্যাকাৰসকলৰ জৰিয়তে এনে পাঠ আৰু ব্যাখ্যা শুনিবলৈ সুযোগ পাইছোঁ আৰু গুৰুজনাই যি উদ্দেশ্যৰে এই ভাগৱত ভাগী অনুবাদ কৰিছিল সেই ভাগৱত ভাগী শুনাৰ লগে লগে পাঠ আৰু ব্যাখ্যা শুনাৰ লগে লগে আমি নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ ভাগৱতৰ জৰিয়তে আমাৰ জীৱন পৰিৱৰ্তন হওক আমি বিচাৰি থকা সেই আধ্যাত্মিক জগতখন আমাৰ অন্তৰৰ ভিতৰত থকা আধ্যাত্মিক জগতখনৰ যাতে আমি প্ৰতিগৰাকীয়ে সন্ধান লাভ কৰোঁ আমাৰ সেয়াই প্ৰয়াস ND24 এয়া প্ৰয়াস আজিৰ খণ্ডটিৰ পৰা আমি বিদায় ল'ব লাগিব বিনীত বৰা বাপলৈ অশেষ ধন্যবাদ জনাইছোঁ আকৌ বিনীত বৰা বাপ আমাৰ অনুষ্ঠানলৈ আহিব লাগিব আপোনালোক সকলোকে সেৱা জনাই আজিৰ খণ্ডটিৰ পৰা মই এঞ্জেলা চাংমাই বিদায় লৈছোঁ আপোনালোকে চাই থাকক বিশ্বাসে মিলয় হৰি কৃষ্ণ